হেল্ল' গাইজ, তো ইয়াৰ ভিডিঅ'টোত মই অসমৰ এজন চাপৰিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু তাৰ এজনৰ অডিয়েঞ্চ আহি মোক কমেণ্টত মানে বহুত কিবা কিবি কৈ আছে। তো সেইকাৰণে মই আজি এই কমেণ্টৰ ৰিপ্লাইখিনি দিব চেষ্টা কৰিম, মানে কোন ভুল কোন শুদ্ধ হয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কিন্তু ইয়াত নহয়, বলক অলপ বাহিৰত ওলাই লওঁ। তো গাইজ ফাৰ্ষ্ট কমেণ্টটো হ'ল, শুনিব আপোনালোকে, ৰিয়ান দা যিমান বেয়া হ'লেও মোৰ বাবে ভাল, তাৰ ভিডিঅ' চাই ভাল লাগে। আৰে ভাই, মই কাৰো ভিডিঅ' চাবৰ কাৰণে মানা কৰা নাই। তো যিখিনি বকচদি কৰে, যিখিনি ফটো আমি কৰে, সেইখিনি বন্ধ কৰিব কৈ আছোঁ, ঠিক আছে। যিসকলে মানে ভাল কণ্টেণ্ট বনাই যায় চবেই ছাপোৰ্ট কৰিব, কিন্তু ফটো আমি বা চাপৰিগিৰি কৰিলে কোনো ছাপোৰ্ট নকৰে, ঠিক আছে। আৰু প্ৰথম কথা মই এতিয়াই কৈ দিছোঁ, তো বহুতে মোক কৈছে তুমি ৰোজ কৰিছা, মই কোনো ৰোজ ভিডিঅ' বনোৱা নাই। তো অসমত যিখিনি চাপৰিগিৰি বা ফটো আমি হৈছে সেইখিনি ৰখোৱাৰ এটা প্ৰচেষ্টাহে মাথোঁ, ঠিক আছে। তো ছেকেণ্ড কমেণ্টটো হ'ল, ৰিয়ান দাক বেয়াকৈ নক'বা, ঠিক আছে। মই একো বেয়াকৈ কোৱা নাই, তো সি বেয়া কাম কৰিছে কাৰণে মই তাৰ ৰিয়েলিটিটো দেখাই দিছোঁ, ঠিক আছে। তো মানে অসমৰ অডিয়েঞ্চখিনি বহুত বেছিভাগ অডিয়েঞ্চ বহুত বেছি মানে বুজি নাপায়, মানে বহুত কণ্টেণ্টটো কেনেকুৱা বনালে কি হয় বহুত বুজি নাপায়। তো সেই অডিয়েঞ্চখিনি টাৰ্গেট কৰি যিখিনি বাকচদি কৰি আছে সেইখিনি মই দেখাই দিছোঁ। তো থাৰ্ড কমেণ্টটো হ'ল, হ'লেও তুমি ৰিয়ানদাৰ নিচিনা ভিডিঅ' বনাব নোৱাৰা। আৰে ভাই নালাগেও, মই তেনেকুৱা ভিডিঅ' নবনাওঁ, কাৰণ মই 6-7 বছৰৰ পৰা ভিডিঅ' ভ্লগিং কৰি মই ইমান দিন এনেকৈ আছোঁ, ঠিক আছে। তো বক্সদি কৰি মই ইমান দিনে বহুত ভিউজ লৈ যাব পাৰিলোহেঁতেন। তো তেনেকুৱা ভিডিঅ' এতিয়ালৈকে মই বনাব ট্ৰাইও কৰা নাই আৰু ট্ৰাই নকৰোঁ, ঠিক আছে। ভালকৈ শুনি লোৱা। ইয়াৰ পাছৰ কমেণ্টটো হ'ল, তো চাব পাৰি ইয়াত প্ৰথম যিখিনি শব্দ লিখিছে কিন্তু পঢ়িব নোৱাৰি। তো ৰিয়ানক ৰোজ কৰি কিন্তু ভাল নকৰি দিয়ে। আৰে ভাই, মই প্ৰথমেই কৈছোঁ মই কোনো ৰোজ ভিডিঅ' বনোৱা নাই। তো সি যিবোৰ ফটো আমি কৰিছে সেইবোৰ ৰখাব চেষ্টা কৰিছোঁ, ঠিক আছে। তো এবাৰ চাবি নিজে গৈ পেলাই। তো ষ্টুডিঅ' এটাৰ ভিতৰত বহি পেলাই বেয়া কথা কৈ ভিডিঅ' বনালে একো ভাল ভিডিঅ' বনা বুলি নকয়। তো গাইজ, তো অকল যে বেয়া কমেণ্ট আছে সেইটো নহয়, তো তাতকৈ বেছি বহুত বেছি ভাল কমেণ্ট আহিছে মোৰ কাৰণে, ঠিক আছে। তো সেইখিনি মোৰ কাৰণে বহুত। তো যিখিনি বেয়া কমেণ্ট হয়, যিখিনি মানে ফটোৱা অডিয়েঞ্চখিনি আছে আমাৰ অসমত, তো সেইখিনি দেখাব চেষ্টা কৰিলোঁ। তো যিখিনি ছাপোৰ্ট কৰিছে বহুত বেছি ধন্যবাদ, এনেকুৱা ছাপোৰ্ট পাই থাকিব লাগিব। তো লাহে লাহে মই এনেকুৱা ভিডিঅ' ব্লগ মানে ৰ'ষ্টিং নহয় তেনেকুৱা টাইপৰ ভিডিঅ' বনাব চেষ্টা কৰিম, ঠিক আছে। তো এইটো ভিডিঅ' বাহিৰত বনালোঁ কাৰণ মানে এনেকুৱা কথাবোৰ মানে ঘৰৰ ভিতৰত ক'বলৈ দিগদাৰ হয়। সেইটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবা। আৰু যিখিনি বেয়াকৈ কৈছা সেইখিনি প্ৰতিও মোৰ কোনো হেট নাই, ঠিক আছে। তো তোমালোকে ভাল পোৱা মই একো কথা নাই, কাৰণ প্ৰতিজন মানে মানুহৰে বা কোনোবা এজন বা ভাল ইউটিউবাৰ বা ভাল একদম ইনফ্লুৱেঞ্চাৰ থাকেই, ঠিক আছে। সেইটো মোক বেয়া কথা ক'ব লগা নাই। তো যিখিনি ভাল পাইছে ছাপোৰ্ট কৰি যোৱা এনেকৈ, তো ভিডিঅ' আহি থাকিব, ঠিক আছে। তো আজিকাৰণে বাই বাই।